পুৰা কাপোৰ কানি খুলি বান্ধি থয় কি মজা পায় সেইটো মই নাজানো ভিডিঅ' কৰে সেইটোতো জঘন্য হৈছেগে শুনিয়ে আচৰিত লাগিছে মোৰ সি শুই থাকে মানে এনেকে বিছনাখনত শুই থাকে মোৰ কাষতে সেইটো ৰুমতে এনেকে বান্ধি থয় নহয় মই মানে বান্ধি থৈ দিয়ে এনেকে টোপনি আহি যায় তেওঁ মানে এনেকুৱা অত্যাচাৰ সেইটো ক্ষেত্ৰত চলাইছে মানে এতিয়া মই ৱৰ্ডটো ইয়াত ল'ব নোৱাৰো মানে এনেকুৱা মানে তেওঁৰ যিবিলাক হাৱাছ মানে পূৰা কৰিব লাগে ধৰা সেইখিনি তেওঁ মানে মোক যেনেকৈ বিচাৰিছে ধৰা মই দিব নাই পৰা সেইটো ক্ষেত্ৰত লাষ্টলৈ বেছি মাৰপিট হ'ল আৰু মই আজি ষ্টৰিটো এনেকৈ যাব বিচাৰোঁ আচলতে আজিকালি সমাজত আমি সঘনাই দেখি থাকোঁ যে পৰকীয়া প্ৰেম তাৰপাছত হাজবেণ্ডে বিয়া পাতিব তাৰপাছত মাৰধৰ কৰিব তাৰপাছত আকৌ বেলেগৰ লগত লিলিমাই চলাব পৰকীয়া প্ৰেম কৰে তাৰপাছত আকৌ ৱাইফগৰাকীক এৰি দিয়ে এনেকুৱা আৰু অকল ছোৱালীৰ ক্ষেত্ৰতে নহয় দেই অল ল'ৰাৰ ক্ষেত্ৰতে নহয় ছোৱালীৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ সমস্যা দেখিবলৈ পোৱা যায় অৰ্চনাৰ লগতো তেনেকুৱা সমস্যাই হৈ আহিছে 6 বছৰ হ'ল ছেপাৰেশ্যন তাৰ পাছতো কিন্তু অৰ্চনা কেতিয়াও থমকি ৰোৱা নাই আমাৰ ষ্টুডিঅ'ত আহি বহুতে আহি কান্দি কান্দি কিছুমান ষ্টৰি শ্বেয়াৰ কৰে যে মই ভাগি পৰিছোঁ মই আৰু নোৱাৰোঁ মই হাজবেণ্ডৰ অবিহনে আৰু এটা কথা অৰ্চনাৰ কিন্তু অৰ্চনা বাৰ দেই অৰ্চনা বা মোতকৈ 1 বছৰ ডাঙৰ কিন্তু সৰু সৰু লাগে দেখাত 12 বছৰ ন ল'ৰা নহয় জানো 12 বছৰীয়া এটা ল'ৰাও আছে দেখাত কিন্তু একদম নালাগে আৰু এটা কথা সেইখিনি কথাটো পাতিমেই কিন্তু তেওঁ সেই গোটেইখিনি সংগ্ৰাম নেওচি সংগ্ৰাম কৰি ঘাত প্ৰতিঘাত কৰি কিন্তু নিজৰ ভৰিত নিজে থিয় দিছে কি হয় কেতিয়াবা ধৰি লোৱা বিয়া হৈছে এগৰাকী ছোৱালী তাৰপাছত কিছুমানে হয়তো চাকৰি কৰে কিছুমানে নকৰে কেতিয়াবা হয়তো হাজবেণ্ডৰ টকাৰেও চলে কিন্তু প্ৰথমতে চাগে তুমি হাজবেণ্ডৰ টকাৰে চলিছিলা নাই চলা তেতিয়াৰ পৰা স্বাৱলম্বী তুমি তাৰ পাছত তেওঁ তোমাক মই এতিয়ালৈকে মেইনটেনেন্স ফাইল কৰাই নাই মানে বহুতে কৈ আছে কৰিব লাগে কাৰণ ল'ৰাটোৰ গোটেইখিনি দায়িত্ব মই কৰি আছো ল'ৰাটোৰ কাৰণে মানে কৈ আছে মেইনটেনেন্সটো এটলিষ্ট ফাইল কৰিব লাগে মই সেইটোও কৰা নাই এতিয়ালৈকে কিয় কৰা নাই মানে সুবিধা এই যাম কালি যাম পৰহি যাম বা আকৌ কৰি দিলে বেছি কাজিয়াখন ডাঙৰ হৈ যাব সিও আকৌ কিবা কৰিব মানে যুঁজহে হৈ থাকিব কোৰ্টলৈ অহা যোৱা পটককেতো মানি নলয় ন সি বিচাৰি আছে আকৌ ঘূৰি যোৱাটোৱে সেইটো কাৰণে আৰু এনেকৈ যিমান পাৰোঁ চলি আছোঁ ভাবি আছোঁ কৰিম বুলি কৰা নাই এতিয়ালৈকে কিন্তু তোমাৰ নিচিনা ইমান ধুনীয়া তুমি ইমান ধুনীয়া ছোৱালী কেনেকৈ এৰি যাব পাৰে আকৌ বেলেগৰ লগত কেনেকৈ সম্পৰ্ক স্থাপন কৰিব পাৰে আৰু সেইখিনি কথাটো জানিমেই চ' তোমাক ৱেলকাম জনাইছোঁ কোৱাচোন কেনেকৈ কি হৈছিল তুমিতো ভাল পাই বিয়া হৈছিলা কেনেকৈ ছেপাৰেশ্যন হ'ল মানে ইমান ভাল পোৱাৰ পাছত দুজনকে ভাল পাইছিলা কি হৈছিলে প্ৰথমটো ভাল পায়ে গৈছিলোঁ তাৰপিছত তেনেকৈ তেতিয়া বয়স বহুত কম আছিলে মোৰ ক'বলৈও লাজ লাগে ধৰা বয়সটো 14 বছৰ বয়সতে তেনেকৈ গুচি গ'লোঁ একেবাৰে সেইটো মানে ভাল পোৱা বুলি একচুৱেলি ক'ব নোৱাৰি সেইটো টাইমততো ভাল পোৱা হ'বই নোৱাৰে ধৰা বুজিয়ে নাপাওঁ তেতিয়া একেবাৰে গম নাপাওঁ তেনেকৈ ফোন কৰিলে চিনাকি হ'লোঁ মানে খুব কম দিনৰ ভিতৰত মানে এসপ্তাহৰ ভিতৰত আমাৰ মানে ডিচিশ্যন লৈ পেলাই মই গুচি গৈছোঁ ইমান সোনকালে একদম সোনকালে ল'ৰাজনৰ বয়স তেতিয়া কিমান আছিল মোৰ তেতিয়া 14 হ'লে 25 মান হৈছে 25-26 মান হৈছে আৰু তেওঁ মেচিয়ৰ্ড আৰু তেওঁ মানে বিয়া পাতিব পৰা যোগ্য আৰু ক'লে মই গুচি গ'লোঁ মানে এনেকুৱা আৰু যোৱাৰ পিছতো পলাই গ'লোঁ ঘৰত কেনেকুৱা কি হৈছিলে কোৱা ঘৰততো চিটুৱেশ্যন বহুত বেয়া আৰু তেতিয়া মা আৰু গম পাই বেহুচ হৈ গৈছে দেউতা বেহুচ হৈ গৈছে এনেকুৱা আৰু বিচাৰিবলৈও চেষ্টা কৰিলে এতিয়া নাযাওঁ মই ঘূৰি মোৰ মা দেউতা মানে একদমেই সহজ সৰল যিসকলে মানে চিনি পায় গম পায় একেবাৰে সহজ সৰল মানে এইবিলাক থানাত দিব কিবা কৰিব এইবিলাক যুঁজ কৰিব নোৱাৰে মানে গ'ল যেতিয়া এতিয়া ঘূৰাই আনিবলৈও দেউতাহঁতি মানে ক'ত বিচাৰি ফুৰিব কি কৰিব লাগিলে অলপ দিন ঘূৰাই আনিবলৈ কিন্তু সেই মই যেতিয়া নিজে নাযাওঁ ন মানুহজনী যেতিয়া নিজে নাযায় কোনে ঘূৰাই নিব পাৰে মই নিজে তেতিয়া আৰু বতাহত উৰি আছিলোঁ আৰু তেনেকৈ তাৰপিছত 10 বছৰ আছোঁ মই তাৰ লগত আৰু ভাল কথা এইটো হ'ল আজি এইখিনি কৰিব পাৰিছোঁ মই কাৰণ মই অকণমান ধৈৰ্য ধৰি পঢ়া শুনাটো কণ্টিনিউ কৰি থাকিলোঁ কাৰণ তেতিয়া মই স্কুলত আছিলোঁ আৰু তেতিয়া যদি মই মানে ইমানেই কষ্টত আছিলোঁ তেতিয়া যদি মই হাৰ মানি পেলাই পঢ়াটো এৰি দিলোঁহেঁতেন আজি ইয়াত আহি পেলাই এইখিনি কৰিব নোৱাৰিলোঁহেঁতেন ধৰা তো মই তেতিয়াৰ পৰা কণ্টিনিউ কৰি আছোঁ যেতিয়া মই হাই ছেকেণ্ডেৰী দিছোঁ মানে হাই ছেকেণ্ডেৰী এক্সামৰ টাইমত মই প্ৰেগনেণ্ট মই 7 মাহ চবেই কৈছে কেনেকৈ দিবি মানে এইটো টাইমত এক্সাম তেতিয়াতো আৰু ধৰিব পাৰি ন আৰু কলেজত যোৱাটো বহুত লাজৰ কথা মানে তেতিয়া চবেই চাই ল'ৰাবিলাকেও চাই ধৰা জোকাই তাৰপিছতো চবৰে কথা মানে একদম গুৰুত্ব দিয়া নাই একদম পৰীক্ষাত বহোঁ আৰু ওলাই আহোঁ তেনেকৈ হাই ছেকেণ্ডেৰী ৰিজাল্ট যোনদিনা দিছে মোৰ ল'ৰাটো জন্ম হৈছে ৰিজাল্ট কেনেকুৱা আছিল ৰিজাল্ট 2nd ডিভিজন আগতে থকাহেঁতেন ভাল হ'লহেঁতেন কিন্তু আৰু প্ৰেগনেঞ্চি অৱস্থাত তাতকৈ আৰু কি ভাল কৰিম মানে আৰু পঢ়াও নাছিলোঁ হৈছে ধৰা তোমাৰ চবেই মানা কৰি আছিলে ন এইটো সময়ত গা চা বেয়া হৈ থাকে যিহেতু বয়সো কম আছিলে ন তাৰপিছতে আৰু নাই বোলে এইবাৰ যদি মই বহি দিওঁ নেক্সট আৰু মন নাযায় মানে এবাৰ এটা বেটছ পঢ়ি দিলে মন নাযায় ন দি দিওঁ চাওঁচোন কি হয় 2 সপ্তাহমান আগৰ পৰা পঢ়ি পেলাই মানে এক্সাম দিছোঁ আৰু ভালেই হ'ল আৰু তাৰপিছতো আকৌ মানা কৰিছে চবে মোৰ মা দেউতাৰ বাদে মানে চবে মানা কৰে আৰু হ'ল আৰু
ল'ৰা চম্ভালিব লাগে এনেকুৱা তাৰপিছতে আকৌ নাই আকৌ মই BEd এডমিশ্যন লৈছোঁ মনে মনে লৈছোঁ দেই এইখিনিও মনে বেলেগ লগৰ থ্ৰুৱেদি এনেকৈ এক্সাম লৈছোঁ এডমিশ্যন লৈছোঁ লৈ আকৌ ল'ৰাক ধৰা আজি গৈছোঁ তাৰ গা বেয়া নাই যোৱা এদিন এনেকৈ আৰু সপ্তাহত ধৰা 2 দিন 3 দিন এনেকৈ কলেজ যাওঁ আৰু মায়ে বহুত ছাপৰ্ট কৰিছে এইটো টাইমত মা নথকাহেঁতেন ধৰা তেতিয়া তাত 3 মাহত আৰু বেবী এৰি যাবলৈ কলেজ দিগদাৰ হয় মায়ে সেইখিনি সময়ত ফুল ছাপৰ্ট মা নথকাহেঁতেন মানে মা দেউতা নথকাহেঁতেন মই সেইখিনি কমপ্লিট কৰিব নোৱাৰিলোহেঁতেন সেয়াই আৰু তেনেকৈ ডাঙৰ হ'ল আৰু সেইখিনি কথাটো মই গম পালোঁ কিন্তু 10 বছৰ তুমি তেওঁৰ লগত থাকিলা হয়নে কি হৈছিলে যাৰ কাৰণে ছেপাৰেশ্যন হ'ল ক'বলৈ তেনেকুৱা এটা মানে এনেকুৱা পইণ্ট নাই যে এইটোৰ কাৰণে আমাৰ ছেপাৰেশ্যন হ'ল সদায় সৰু সুৰা কিবা এতিয়া তাৰ গাতো ভুল নিদিওঁ ধৰা মোৰ গাতো ভুল মানে কয় ন এখন তাল অকলে নাবাজে বুলি কয় যে হয়তো তেওঁ ভাবে মোৰ কিবা ভুল আছে মই নাভাবোঁ তেওঁ মানে সেয়া সৰু সৰু কথাত ধৰা হাতখন উঠাই দিয়ে তেনেকৈ প্ৰথমতে আচলতে মই মাত নামাতিলোঁ ন সেইকাৰণে কওঁ মানে প্ৰথম যেতিয়া এক থাপ্পৰ মাৰে ন মাত মাতিব লাগে মানে এই প্ৰথম ছাটটোত মই মাত নামাতিলোঁ ছেকেণ্ড 2 চৰ দিলে 3 চৰ দিলে তাৰপিছত ধৰা লাঠি চাঠি যি পায় আৰু তেনেকৈ মাৰে বহুত মাৰপিট কৰিছে মানে সৰু সৰু কথাত ধৰা ভাত বনাই থ'ব দিছে মোৰ গাটো বেয়া অকণমান দেৰি হৈছে ভাত বনাওঁতে সেইটোতো আহি পিটিব আৰু সৰু আছিলোঁ তেতিয়াতো মই ঘৰত থাকোঁতে মোক মানে দেউতাই ইমানেই মৰম কৰে পানী গিলাচো মোক থৈ যায় মানে পঢ়া টেবুলত মায়েও থৈ যায় এনেকুৱা মানে মই একোৱেই নাজানো তেতিয়া আৰু সেইটো সি গম পায় একো নাজানো বুলি তেতিয়াহে নিছে তেনেকৈ মাৰপিট কৰে সেইবিলাক কথা বুজাইছিলা নে তেওঁ মইনো সেইটো বুজাব পৰা চিটুৱেশ্যন তেতিয়া আৰু মোৰে বয়স নাই মই মাৰে পিছদিনাখন আকৌ ৰাতিপুৱা হ'লে আকৌ মৰমত ধুনীয়াকৈ কৈ দিয়ে তই মোক কেলৈ খং উঠাও ন বাৰু তই বুলি মাতে মোক তই মোক কেলৈ খং উঠাও বাৰু তোক জানো মই কিমান ভাল পাওঁ এনেকৈ কৈ দিয়া সেইটো বয়সত আৰু কি গম পাওঁ আৰু আকৌ ভাল হৈ যোৱা আৰু এইটো নৰ্মেলি যিবিলাকে মাৰ খায় ন এতিয়া খাই আছে সিহঁতি গম পায় পিছদিনাখন যেতিয়া হাজবেণ্ডে তেনেকৈ মৰম লগাই দিয়ে পাহৰি যায় মানে সেইটো হয় আৰু ক'তনো যাম ধৰাচোন মই ঘৰৰ পৰাতো পলাই আহিলোঁ মা দেউতাটো একদম মোক এবছৰমান মই ঘৰলৈ যোৱাই নাই তেতিয়া এবছৰমান পিছত চাগে গৈছোঁ গ'লেও মানে তোমাৰ ৰাতি নাথাকোঁ দিনত যাওঁ এনেকৈ আলহী নিচিনা যাওঁ গুচি আহোঁ তেনেকুৱা ঘৰ এখনত মই কেনেকৈ ক'ম মই যেনেকুৱা শাস্তি খাই আছোঁ আৰু প্ৰথম অৱস্থাত মায়ে খঙে কৰি আছিলে বহুত দিন হ'লে তেনেকুৱাত আৰু মই এইবিলাক দুখৰ কথা তইতো নিজেই গৈছিলি কথাষাৰ আহি যাব যে সেইটো চিন্তাতে নকৈ বহুত বছৰ পাৰ কৰি দিলোঁ ল'ৰা হোৱালৈকে মানে ভালকৈ গমেই নাপায় আৰু মোক যে ইমান মাৰপিট কৰে ধৰা কোনোবা মইতো কলেজ কৰি আছিলোঁ ধৰা স্কুল গৈছিলোঁ লগৰ ল'ৰাটো থাকিবই নৰ্মেলি এতিয়াও মোৰ লগৰ ল'ৰা আছে বন্ধু বান্ধৱী বহুত আছে তাৰ মাজত কোনোবা এটা ল'ৰাই ধৰা কিবা নোট এটা বিচাৰি মোক মেছেজ এটা কৰি দিলে সি দেখিলে সেইটোক লৈ মাৰপিট কৰিব সৰু সৰু কথা মানে এনেকুৱা কোনো ৰিজন নাই যে মোক এইটো কাৰণে পিটিছে আৰু আমাৰ এইটো কাৰণে ছেপাৰেশ্যন আছে এনেকুৱা একোৱেই নাই আৰু কিবা কিবি তাৰ এইবোৰ গম পাওঁ সেইবিলাকতো চলি থাকে সেইবিলাকত একো ইছ্যু নাই বাকী সৰু সৰু কথাত মদ খাব ৰাতিটো পিটিব আকৌ ৰাতিপুৱালে ভাল এনেকুৱা আৰু তেওঁ বিজনেছ কৰি আছিলে কিবা তেওঁ তেতিয়া গাড়ী চলাইছিলে অইল টেংকাৰ সেয়া চলাইছিলে এতিয়া বাৰু নচলাই বুলি শুনিছোঁ এতিয়া কিবা বিজনেছে কৰি আছে তেতিয়া তেনেকৈ বেছিভাগটো তেওঁ নাথাকেই 10 দিন 15 দিন এনেকৈ নাথাকে আহিব তাৰ মাজতে ধৰা 10 দিন 15 দিনৰ মাজত মোক কোনোবা দিনা ফোন কৰিছে বোলে এটা ফোন কৰিছে মই বোলে কেনেবাকৈ মিছ কৰিলোঁ মই ৰিচিভ কৰা নাই ধৰা গা ধুই থাকিব পাৰোঁ ল'ৰাটোৰ লগতো কিবা শুই থাকিবও পাৰোঁ কেনেবাকৈ এটা যদি ফোন মিছ হৈছে তাৰপিছতে আহি পেলাই সেই ফোনটোৰ কাৰণেও পিটিব তই কেলৈ ফোনটো ৰিচিভ কৰা নাছিলি তই কি কৰি আছিলি সেইটো টাইমত এনেকুৱা মানে মানে তুমি কণ্ট্ৰল কৰিবগৈ নোৱাৰিলা মানে ইমান মাৰপিট কৰে তুমি আঁতৰাই আহিলা তেওঁ তোমাক মানে মই আঁতৰি আহিছোঁ কেনেকৈ আঁতৰাই আহিলা তুমি মানে ক'লা নে কথাখিনি এনেই নাই তোমাৰ লাষ্টলৈ চিটুৱেশ্যনটো বেছি বেয়া হৈ গ'ল মানে তোমাৰ ঘৰৰ কথা লৈ পেলাইও মাৰপিট কৰে মা দেউতাৰ কথা মই ঘৰলৈ যাওঁ ঘৰত যাব নিদিয়া হ'ল ওচৰতে মোৰ মাৰ ঘৰ আৰু তাৰ ঘৰ ওচৰতে আৰু এনেই তাৰ ঘৰ শিৱসাগৰ হয় তাৰপিছত আমি ওচৰতে মাটি বাৰী কিনি ঘৰ বনাই লৈছিলোঁ তো ওচৰতে মই দিনত যাওঁ ল'ৰাটোলৈ অকলে থাকোঁ তেনেকৈ মাহঁতক লৈ পেলাইও মাৰপিট হয় মানে লাষ্টলৈ তোমাৰ ৰেগুলাৰ মাৰপিট আৰু ৰেগুলাৰ মানে কি ক'ম এতিয়া ক'বলৈ বেয়া মানে গোটেই ৰাতি তাৰমানে মোক বান্ধি থয় আৰু এনেকুৱা তোমাৰ গামোচাবোৰ জইন কৰি পেলাই এনেকৈ গডৰেজৰ হেৰিত কৰি পেলাই মোক বান্ধি থৈ দিয়ে হাত ভৰি আৰু সি শুই থাকে কি মানুহ আকৌ এইটো এনেকুৱা মানুহ মানে খাই লৈ পেলাই তেনেকুৱা মানে তুমি চিঞৰি থাকা চাগে ল'ৰাটো থাকে যে চিঞৰিব নোৱাৰোঁ বান্ধি কিয় থয় মানে তোমাক গামোচাৰে বান্ধি থয় মানে সেইটো আকৌ বেলেগ হাৰাছমেণ্ট আৰু সেইটো আচলতে কোনেও নাজানে বুলিয়ে ক'ব পাৰি ঘৰততো একেবাৰেই নাজানে এতিয়াও ক'বলৈ সেইটো হেৰি লাগিছে মানে এইটো ধৰা ভিতৰুৱা যিখিনি হাৰাছমেণ্ট থাকে ন কিছুমান ধৰা পাশবিক বুলি কয় যে ধৰা
তেওঁৰ যিবিলাক হাৱাছ মানে পূৰা কৰিব লাগে ধৰা সেইখিনি তেওঁ মানে মোক যেনেকৈ বিচাৰিছে ধৰা মই দিব নাই পৰা সেইটো ক্ষেত্ৰত লাষ্টলৈ বেছি মাৰপিট হ'ল আৰু সেইটো ক্ষেত্ৰত সি খাই আহিলেতো একদম একো গম নাপায় ময়ো মানুহ ন মোৰ মনৰ ওপৰত কথা থাকে তো দুইজনৰ মন মিলিব লাগিব নাই তেওঁ মানে এনেকুৱা অত্যাচাৰ সেইটো ক্ষেত্ৰত চলাইছে মানে এতিয়া মই ৱৰ্ডটো ইয়াত ল'ব নোৱাৰোঁ মানে এনেকুৱা মানে চলাইছে সেই ক্ষেত্ৰত মানে মই যেতিয়া ফুলফিল কৰিব নোৱাৰিলোঁ তাক তেতিয়া সি বান্ধি থ'ব ৰাতিপুৱা ল'ৰাটো উঠাৰ আগে আগে খুলি দিয়ে তেনেকুৱালৈকে পৰ্যায় পালেগৈ আৰু লাষ্টত যেতিয়া 2 দিন মোক এনেকৈ বান্ধি থৈ দিছে তাৰ মোৰ ভইচ ৰেকৰ্ডিংলৈকে আছে এতিয়া মানে সি বেলেগ এগৰাকী মাইকী মানুহক কৈছে আৰু যে মোৰ মাইকীজনীক মই এনেকৈ মাৰিছিলোঁ প্ৰুফ আছে মোৰ ওচৰত মই নিজে কোৱা বুলি নহয় মোক মানে তোমাক পূৰা কাপোৰ কানি খুলি বান্ধি থয় আৰু কি মজা পায় সেইটো মই নাজানো ভিডিঅ' কৰে নে নকৰে মই দেখা নাই কোনোদিন কৰা দেখায় আৰু তই এনেকুৱা কৰ নহ'লে মই ভিডিঅ' কৰিম এনেকুৱা পৰ্যায় পালেগৈ মানে খাই পেলাই কি হৈ যায় মই গম নাপাওঁ মানে আৰু তেনেকৈ বান্ধি 2 দিন মোক এনেকৈ বান্ধিছে একদম কাপোৰ কানি নহয় তেতিয়া মানে মোৰ মানে আত্মসন্মান বোলা এটা বস্তু থাকে ন সেইটোত লাগিলে মানে তাৰ আগৰ ওচৰত তোমাৰ মাৰপিট কৰিছে যি কৰিছে মানে পিছদিনাখন আকৌ নৰ্মেলি মই ওলাই আহোঁ সহ্য কৰি আছোঁ কাৰণ ক'ত যাম মই ল'ৰাটোলৈ এনেকুৱা এটা হৈ আছিলে আৰু আহিছোঁ বাৰু মাহঁতৰ ঘৰলৈ মই মানে লাষ্ট টাইম অহাৰ আগত নাই কমেও 6-7 বাৰমান ঘৰলৈ গুচি আহিছোঁ মই দেউতাৰ মা কৈছোঁ ন বহুত সহজ সৰল মানে দেউতাক আহি পেলাই কয় যে এনেকৈ হ'ল আৰু পঠিয়াই দিয়ক এনেকৈ দেউতাক যেতিয়া কৈ দিয়ে এবাৰ আৰু কান্দে মানে খুব তাইক মই বহুত ভাল পাওঁ মানে এনেকুৱা টাইপত কান্দে মানে দেউতাই গলি যায় মোক দেউতাই বুজায় আৰু মা যোৱা দিয়া ল'ৰাটো আছে নহয় কি কৰিবানো তুমি যোৱা দিয়া ভাল হ'ব সি মোক কৈছে এনেকৈ দেউতাই একদম ইমান মৰমত মোক কয় আকৌ দেউতাৰ কথা শুনো হয় চাগে ভাল হ'ব সি কৈছে আকৌ গুচি যাওঁ দেউতাই থৈ আহে মোক সি কান্দি কাটি দিয়াৰ পিছত গলি যায় এতিয়াও গলি যায় মোৰ 6 বছৰ হ'ল এতিয়াও সি যদি কেতিয়াবা যায় আমাৰ তাতে কান্দি মেলি হেৰি কৰে আমাৰ দেউতাই এতিয়াও মানে অলপ গলি যায় তাক এতিয়াও আমাৰ দেউতাই লগ পালে বাপা বুলি মাতে আমাৰ অৰিজিনেল ঘৰ ৰঙিয়া হয় মানে তো বাপা মৰমত খুব মাতে মানে তাক দেখিলে বাপা ভালে আছে এনেকৈ কয় এতিয়াও ইমানখিনিৰ পিছতো আচলতে গমো নাপায় বাৰু ইমান আজি যিখিনি কথা কৈছোঁ সেইখিনি কথা গমো নাপায় ঘৰত কমনো কেনেকৈ বাৰু তাৰপিছত সেই লাষ্টত 2 দিনত যেতিয়া বান্ধি থৈছিলে মই সেই মানে কাপোৰ নোহোৱাকৈ যেতিয়া বান্ধি থৈলে মোৰ আত্মসন্মান মানে একদম মানে কি এটা লাগিলে শুনিয়ে আচৰিত লাগিছে কি এটা মোৰ গাত মানে শক্তি আহিলে নাই নহ'ব আৰু সি শুই থাকে মানে এনেকৈ বিচনাখনত শুই থাকে মোৰ কাষতে সেইটো ৰুমতে এনেকৈ বান্ধি থয় নহয় মই মানে বান্ধি থৈ দিয়ে এনেকৈ টোপনি আহি যায় কান্দি আৰু বেছি টোপনি আহে ন কান্দি আৰু টোপনি আহি যায় ন তেতিয়া এক গুৰি দিব তোক শুব মানা কৰিছোঁ নাই কেলৈ শুইছ মানুহজনী এনেকৈ ক'বলৈ বেয়া নালাগে নে নাজানো তাৰপিছতে আৰু লাষ্টত মাহঁতৰ ঘৰলৈ এদিন ৰাতিপুৱাই গুচি আহিছোঁ ল'ৰাক লৈ পেলাই গোটেই ৰাতি যেতিয়া বান্ধি থৈছে ৰাতিপুৱা তোমাৰ সিটো ৰাতিপুৱা টাইমত পূৰা শুই যায় তাৰ 5:30-6টামান বজাত আৰু তেতিয়া সি প্লে স্কুলত আমাৰ বেটা প্লে স্কুলত আৰু তেতিয়া মানে উঠোঁ আৰু মই এনেও সোনকালে উঠোঁ টিফিন চিফিন বনাওঁ তেতিয়া সেইদিনাখন মই সেই তেনেকৈ নৰ্মেলি উঠিছোঁ গা পা ধুইছোঁ নাই মই যাওঁগৈ তাক লৈ পেলাই স্কুলৰ বেগ চেগ লৈ পেলাই স্কুল যোৱা নাই মই মাহঁতৰ ঘৰলৈ আহিলোঁ তাৰপিছতে সি উঠি বিচাৰিছে আৰু মাহঁতৰ ঘৰতে প্ৰথম ফোন কৰিছে গম পাইছে মাহঁতৰ ঘৰত আছোঁ নৰ্মেলি লৈছে সি নৰ্মেলি আৰু যায়েই তাই তেনেকৈ কাজিয়া লাগিলে হেৰি হ'লে গুচি যায় আকৌ আহে জানে তেনেকৈ নৰ্মেলি লওঁতে সেইটো হেৰিতে মানে সি তাৰ ভায়েকৰ মানে এক্সিডেণ্ট হৈছিলে এক্সিডেণ্ট হওঁতে সি ভায়েকৰ এক্সিডেণ্টত অকণমান বিজি হৈ গ'ল বেছি মানে ছিৰিয়াছ এক্সিডেণ্ট হ'ল তাক হস্পিটেল নিয়া কৰা এনেকৈ বিজি হৈ থাকোঁতে দিনবোৰ বাঢ়ি গৈ থাকিলে মোৰ মানে অকণমান শক্তিবোৰ আহি গ'ল মানে যদি সি ফ্ৰেছ আকৌ 3 দিন 4 দিনৰ মূৰত আহিলেহেঁতেন মোক আকৌ লৈ গ'লহেঁতেন ধৰা সেইকেইদিন অকণমান লেট হৈ গ'ল যে লেট হওঁতে মানে মোৰ অকণমান পাৱাৰটো বেছি বাঢ়ি তেনেকৈ মানে সেই লাষ্ট টাইম আৰু তাৰপিছত নগ'লোঁ আৰু থানাত মই দিয়া নাছিলোঁ মানে কেছ এইবিলাক একো কৰা নাছিলোঁ মই ভাবিছোঁ নাযাওঁ আৰু সি আহিলেও মই নাযাওঁ কিন্তু সি আকৌ কি কৰিলে খাই পেলাই সি আগে থানাত গৈছে যে আমাৰ দেউতাৰ ওপৰত কেছ কৰিব মানে দেউতাকে মোৰ মানুহজনীক মানে ঘৰত থৈ দিছে মোলৈ যাব নিদিয়ে এনেকুৱা টাইপত কেছ কৰিবলৈ ৰাতি 12টা বজাত গৈছে দেউতাকতো ৰাতি আমাৰ থানাখন একদম ঘৰৰ ওচৰতে দেউতাক ৰাতি থানাৰ পৰা ফোন কৰিছে 12টা বজাত মই নাই যোৱা দেউতা গৈছে তেতিয়া মানে মোৰ আৰু নহ'ব আৰু মানে মোৰ দেউতা যেতিয়া ৰাতি 12টা বজাত মোৰ কাৰণে থানা যাবলগীয়া হৈছে এতিয়া নহ'ব আৰু মানে সেইটোত আৰু পূৰা মই ষ্ট্ৰিক হৈ ল'লোঁ আৰু ডিচিশ্যন লৈ লৈছোঁ সেইদিনাখনে আৰু তাৰ ৰাতিপুৱা থানালৈ মই গৈছোঁ মোক বহুত বুজাইছে আৰু মানুহবোৰ আহিছে সিও চৰি কৈছে কিবা কৈছে OCৰ ওচৰত চৰি কৈছে কিবা নাই নহ'ব গাঁৱৰ মানুহবোৰো আহিছে বোলে আমি ৰিক্স লৈছোঁ যোৱা এইবাৰ এনেকুৱা নকৰে এনেকৈ কৈছে মই বোলো ৰিক্স লৈছে আপোনালোকে কোনদিনা মোৰ ঘৰত কাজিয়া হৈছে মোক মাৰিছে গম পায় আপোনালোকে
কোনোবা এজনে কওকচোন কোনোবা দিনা শুনিছেনে ৰাতি 2টা বজাত 3টা বজাত যেতিয়া মোক মাৰে গেটখন লক কৰি থৈ দিয়ে দৰ্জা লক কৰি থৈ দিয়ে আপোনালোকে আহিব পাৰিব মোক বচাবলৈ মই যদি ছুইচাইড কৰি দিওঁ ৰিস্ক ল'ব পাৰিব আপোনালোকৰ কোনোবাই তেনেকৈ ক'লোঁ তাৰপিছত কোনেও আৰু একো কোৱা নাই দিয়া তোমাৰ মনৰ মতে কৰা নাই কৈছে আৰু তাৰপিছতে তেনেকৈ কেছ বাঢ়ি বাঢ়ি গৈ থাকিলে আৰু মানে পশুৰ নিচিনা হৈ গৈছিলে মানুহজন মই আচৰিত পালোঁ আৰু তুমি প্ৰথমতে মই ইণ্ট্ৰডাকশ্যনত এইটো কৈছিলোঁ যে ইমান ধুনীয়া ছোৱালীজনী কেনেকৈ এৰিব পাৰে তুমিহে এৰিছা তেওঁ এৰা নাই আৰু এইটো ভাল কৰিছা যদি তেনেকুৱা কৰিছিলে আচলতে তুমি যদি এৰিছা ভাল কৰিছা তেতিয়াহ'লে তেওঁ এতিয়া বিয়া পতা নাই ময়ো বাৰু পতা নাই মই ভবাও নাই বিয়া পাতিম বুলি কাৰণ ল'ৰাটো আছে ল'ৰাটোক সম্পূৰ্ণ দায়িত্ব মোৰ ওপৰত এতিয়া ল'ৰাটোক লৈ পেলাই ৰাতিপুৱা মই 5টা বজাৰ পৰা বিজি হৈ যাওঁ তাৰ স্কুল ছুটি হওক মানে থ'বলৈ যোৱা হওক টিউশ্যন হওক চব মই অকলে কৰোঁ তাক গাড়ীটো দিয়া নাই বেলেগতো একো দিয়া নাই মানে চব মই নিজে দৌৰি দৌৰি নিজৰ কামো কৰোঁ তাক অনা নিয়াও কৰোঁ চব কৰোঁ তো ফুল মানে ৰেছপনচিবিলিটি মোৰ ওপৰত মই বিয়াৰ কথা ভাবিব নোৱাৰোঁ সি পতা নাই বিয়া সি এতিয়াও মোক বিচাৰি থাকে বাৰু কিন্তু আজিও মই তাক সেইটো ইয়াৰ জৰিয়তেও ক'ব বিচাৰোঁ যে মই আৰু নাযাওঁ মানে সি হয়তো এতিয়াও ক'ৰবাত আশা এটা লৈ আছে যে আহিব কোনোবা এদিনা মই এনেকৈ ৰখি থাকিম আহিব মই নাযাওঁ আৰু মই শুনি আচৰিত লাগিলে ভাল পোৱা মানুহজনক এনেকৈ কোনেও অত্যাচাৰ বা টৰ্চাৰ কৰে সেইটো সঁচা ভাল পোৱা হ'বই নোৱাৰে আৰু ল'ৰাটোৰ খবৰ খাতি লয় নে খবৰ খাতি ল'ব বিচাৰে কিন্তু মই এতিয়া আগৰ ওচৰ লৈয়ে আছিলে আজি 2 বছৰ 3 বছৰ আগত মাজে মাজে ফোন এটা কৰে তেনেকৈ খবৰ লয় কি কৰিছ বা আমাৰ ঘৰলৈ যেতিয়া যায় তেতিয়া লগ কৰে এনেকৈ ইয়াত বাৰু লগ নকৰে তাৰপিছত আৰু সেই 3 বছৰমান আগত সি যেতিয়া মোলৈ তেনেকৈ ফোন কৰি কৰি আকৌ ধুনীয়া ধুনীয়া কথা কয় সি মানে কথা কোৱাত বিৰাট এক্সপাৰ্ট মানে ইমান মৰম লগাকৈ ক'ব কথা মানে আকৌ অকণমান মই ভাবিছিলোঁ মানে লগৰবিলাকেও চবে কৈ থাকে যে মানুহে অকণমান শিক্ষা এটা যেতিয়া পায় ঠিক হৈ যায় ন মানুহ যে কিজানি ল'ৰাটো আছে ল'ৰাটোতো গোটেই জীৱনটো এনেকৈ সহজ কথা নহয় ন সেইটো মই গম পাইছোঁ বা ছিংগল মাদাৰবিলাকে গম পায় কেনেকুৱা এটা টাফ মানে এইটো চবেই যেতিয়া কৈ থাকে কিজানি বা ভাল হৈছে এবাৰ ট্ৰাই এটা কৰি চাব পাৰ মানে তই যাব নালাগে সি যদি এইফালে সি মানে এতিয়া কৈ যে তুমি আহিব নালাগে মই যাম তাৰমানে তোমাৰ তাত মই থাকিম তোমাৰ যি কাম আছে মই চম্ভালি মানে কয় সি মাজতে ভাবিলোঁ চাওঁ নেকি এবাৰ ট্ৰাই কৰি এবাৰ লাষ্ট চান্স এটা নহ'লে পিছত পস্তাব লাগিবও পাৰে এনেকৈ বুলি ভাবিলোঁ তাৰপিছতে তোমাৰ খুব বেছি 4-5 দিনমান মানে এসপ্তাহমানৰ হেৰিত মানে কথা পাতিছোঁ আৰু সি ধুনীয়াকৈ কথা পাতে ভাত খালা নাই কিবা কিবি ধুনীয়াকৈ কথা পাতে মই নৰ্মেলি কথা পাতিছোঁ ক'তো লগ চক কৰা নাই খালি নৰ্মেলি ভাত খালা কি কৰিছা এনেকৈ দিনটোত 2বাৰমান ফোন কৰে মই কথা পাতিছোঁ এই 4-5 দিনমান এদিন ৰাতি তোমাৰ 11টামান বজাত সি ফোন কৰিছে ভাত খালা নাই মই বোলো নাই খোৱা পাতা ভাত পাতা মই ৰখি আছোঁ লাইনত ভাত পাতা এনেকুৱা টাইমতে ভাত পাতা মই ৰখি আছোঁ মোৰ ভাগৰ লাগিছে মানে পাতিব মন যোৱা নাই এনেকৈ কৈছোঁ ল'ৰাক দিলোঁ মই খোৱা নাই পাতা মই আছোঁ লাইনত ভাত পাতা এনেকৈ তাৰমানে অঁ ঠিক আছে পাতিছোঁ তেনেকৈ কোনোবা এটা ফোনত কৈ থাকিলে হৈ যায় ন কামবিলাক মই পটাপট ভাত চাত পাতিছোঁ অঁ খোৱা এতিয়া দেই তাৰপিছত শুই থাকিবা ময়ো শুওঁ বোলে এনেকৈ ক'লে তাৰপিছতে মই ধুনীয়াকৈ খাই বৈ শুলোঁ ৰাতি 12টামান বজাত ফোন এটা আহিছে মাইকী মানুহ এজনীৰ ফোন তাৰপিছত তাই যিখিনি কথা কৈছে তাৰপিছত আৰু কৃষ্ণ আৰু নাই নহ'ব আৰু মানে তাই মানে গম পাই গ'ল মোৰ লগত যে এতিয়া আকৌ কানেক্ট হৈছে কানেক্ট হোৱাৰ পিছত তাই মানে চব কথা কৈ দিলে মানে যে ই একো চেঞ্জ হোৱা নাই এইবিলাক চব নাটক তাই যিখিনি কথা কৈছে মই এটা মানুহৰ লগত 10 বছৰ দিন আছোঁ তাৰতো মই চব চিনি পাওঁ ন সি কেনেকুৱা মানুহটো তাই যিখিনি কথা কৈছে একদম মিলিছে যে এনেকুৱা সি তেনেকুৱা কৰে একদম এইটো জেড মিলিছে তাৰপিছতে তোমাৰ প্ৰথম মই বিশ্বাস কৰাবলৈ আপোনাৰ ওচৰত কি প্ৰমাণ আছে দিয়কচোন তাৰপিছত তাই গোটেই ভইচ ৰেকৰ্ডিং কিবা কিবি চব দিছে আৰু তাৰপিছত আৰু নাই নহ'ব আৰু হৈ যাব আৰু মই সেই দিনালৈকে মানে মই তাৰ নামত সেন্দুৰ লৈয়ে আছিলোঁ যে এতিয়াও মানে আছে ন মানুহটো সেইটো বুলি ভাবি সেন্দুৰকণ লৈ আছিলোঁ কিন্তু সেইদিনাৰ পৰা পুৰা ছিংগল আৰু মই অথনি মোক লক্ষ্য কৰি আছোঁ মই এইটো সুধিম বুলি ভাবিছোঁ তুমি মানে যিয়ে নহওক মানে লয় ন কিছুমানে সেন্দুৰ থকা অৱস্থাত এনেকুৱা মানুহ এটা কেনেকৈ তুমি সেন্দুৰকণ ল'বা ভাল কৰিছা বাকী সেন্দুৰকণ লৈ থকা মানে এটা কমজুৰি এটা গাত লাগি থকা নিচিনা লাগে মানে বুজি পাইছোঁ বাকী তুমি এইখিনি কিমানখিনি তুমি সমস্যা হৈ গ'ল তোমাৰ লাইফত এইখিনি নেওচি তুমি আগবাঢ়ি গ'লা তাৰপিছত তুমি বিজনেছ ষ্টাৰ্ট কৰিলা কেনেকৈ ষ্টাৰ্ট কৰিলা কি বিজনেছ ষ্টাৰ্ট কৰিলা বিজনেছ মানে এনেইতো মই প্ৰফেচনেলি মেকআপ আৰ্টিষ্ট হয় তোমাৰ মই 18 মানৰ পৰা মই তেনেকৈ কাম কৰি আছোঁ তাৰ লগত থাকোঁতেই মই সৰু সুৰাকৈ এনেকৈ শিকি আছিলোঁ মানে বিউটিচিয়ান এনেকৈ শিকি আছিলোঁ শিকাৰ পিছত তাৰ পৰা গুচি অহাৰ পিছত মই এনেকৈ গুৱাহাটীত এখন পাৰ্লাৰ আছিলে মানে সুন্দৰপুৰতে তো তাতে এজন ছাৰে ক'লে ইয়াতে তোমাক মানে মেকআপৰ ফেকালিটি জবটো খালী আছে তুমি কৰিব পাৰা বুলি ক'লে তেওঁৰ কাণত কোনোবাই পেলালে আৰু মোৰ কথা তাৰপিছত মই আহিলোঁ অহাৰ পিছতে
যিখিনি চেলাৰী তেওঁ ক'লে মানে সেইখিনি চেলাৰী মানে এনাফ নহয়, মই ইয়াত থাকিম, ৰুম ভাড়া লাগিব, ল'ৰাটো থাকিব, সেইখিনিদি নহয় মানে। তাৰপিছতে আকৌ তেনেকৈ দুদিনমান কৰি ঘৰলৈ গুচি গ'লোঁ। এই তেতিয়া যেতিয়া প্ৰথম গুৱাহাটীলৈ আহিলোঁ তেতিয়াই মানে অকণমান মানুহ চিনাকি হৈ পেলাই অকণমান লিংক এটা লাগিলে মানে। চব বস্তু আমাৰতো লাইনটো লগা মানুহ চিনাকিৰ ওপৰতহে ধৰা, কোনোবা এটা কাম ক'লে ইটোৰ পৰা সিটোলৈ যায়, তেনেকৈ বাঢ়ে। তেনেকৈ শ্বুটিং লাইনত অকণমান চান্স পালোঁ। শ্বুটিঙত মই মিউজিক ভিডিঅ' এনেকৈ কৰিব ল'লোঁ। তেতিয়া মই ল'ৰাটোক লৈ অহা নাই। যেতিয়া কাম থাকে ফোন কৰে, মই আগদিনা ৰাতি গুচি আহোঁ, ৰাতিপুৱা পাওঁ, দিনটো কাম কৰোঁ। তেতিয়া কোনোবা লগৰ এজনীকে সুধোঁ তোৰ ৰুমত থাকিব পাৰিম নেকি, বা মোৰ বা এজনী আছে খানাপাৰা, পেহীৰ ছোৱালী, তাইকো কেতিয়াবা ফোন কৰোঁ, তাই তাত থাকোঁ, এনেকৈ মানে মই ৰুম চুম লোৱা নাই। আকৌ কাম কৰোঁ, 4 দিনমান গুচি যাওঁ। একো মানে তেনেকুৱাত মই ইনকাম একো কৰা নাই, মা দেউতাই ফুল ছাপৰ্ট সেইখিনিত, আৰু ল'ৰাটোক ৰাখিছে, ল'ৰা স্কুল তাতে, মা দেউতাই অনা নিয়া কৰে, চব দেউতাহঁতি কৰি আছে। মই খালি মই লাইনটো মানে লাগক বুলি ভাবি পেলাই, নিজলৈ একো নাথাকে, কাৰণ গোলাঘাটৰ পৰা ইয়ালৈ আহোঁ, ভাড়া থাকে চুপাৰৰ, অহা যোৱা খৰচা থাকে, সেইখিনি মানে এনেই জাষ্ট মই লাইনটো লাগক, আহোঁ, পইচাটো মানে পাওঁ আৰু খৰচা হৈ গুচি যায় সেনেকৈ। তেনেকৈ আহি কেতিয়াবা আকৌ বিয়াৰ মেকআপবিলাকো পাবলৈ ল'লোঁ গুৱাহাটীলৈ, তেনেকৈ আহি থাকিলোঁ। তাৰপিছত মই লাহেকৈ এটা ৰুম ল'লোঁ ইয়াতে জু-ৰোডতে, একদম সৰু ৰুম এটা ল'লোঁ, যে আহিলে কিমান বেলেগক কৈ থাকিম ন, যে সদায়তো নাৰাখে ন চবে। তাৰপিছত ৰুম এটা ল'লোঁ, ৰুম লৈ পেলাই তেনেকৈ কাম থাকিলে আহোঁ, এসপ্তাহমান থাকোঁ, আকৌ ঘৰলৈ গুচি যাওঁ। ল'ৰাটো তাতে থাকে যে মন নবহে, সি এসপ্তাহ বেছি থাকে মোক এই, তাৰপিছত নাথাকে, মা কেতিয়া আহিবা, মা কেতিয়া আহিবা, একদম হেৰি কৰি পেলাই এসপ্তাহমান কৰোঁ, আকৌ গুচি যাওঁ। আকৌ তাৰ লগত থাকোঁ 2 সপ্তাহ, কেতিয়াবা আকৌ এমাহ 2 মাহ কাম নাপাওঁ। দেউতাহঁতৰ আমাৰ আকৌ হোটেল এখন আছে ঘৰত, তাতে লাগি থাকোঁ আৰু। তাৰপিছতে তেনেকৈ আহি লাষ্টত মানে ভাবিলোঁ এনেকৈতো নহ'ব, সিহঁতেতো কৰিব লাগিব, ল'ৰা থাকে তাত, মই ইয়াতে কামলৈ আহোঁ, আৰু অহা যোৱা কৰি মানে পূৰা কঁকাল বিষ মোৰ, পূৰা বেমাৰী হৈ গ'লোঁ মানে। কিবা এটা ইয়াতে কৰিব লাগিব, ল'ৰাটোক লৈ আহিম মানে। আৰু মাহঁতো মানে হোটেলত ইমানেই বিজি থাকে, ল'ৰাক মানে ধৰা ডাঙৰ হৈ আহিলে পঢ়া শুনাবোৰ বাঢ়ি থাকে, মই যিখিনি চাব পাৰোঁ ধৰা মই টাইম নাপাওঁ, তথাপিও যিখিনি চকু দিওঁ মানে মাহঁতি সেইখিনিও মানে অকণমান দিগদাৰ হয় আৰু পঢ়াবোৰ আপডেট হৈ যোৱা নাই জানো এতিয়া। তাৰপৰা এনেই এনেকৈ ভাবি কি কৰিম কি নকৰিমকৈ পটককৈ মনত পৰিলে ঘৰ এটা লওঁ, গাৰ্লছ হোষ্টেল এটা খোলোঁ, PG এটা খোলোঁ। প্ৰথম ভাবিলোঁ ৰাস্তাত মানে দোকান দিম, মই চাহৰ দোকান এনেকৈ কিবা কিবি দিম। মাহঁতি ক'লে ইমান ইজি বুলি ভাবিছে নেকি এইটো চাহৰ দোকান অকলে ছোৱালীজনী দিয়াটো, হয়ো কথাটো। তাৰপিছত PG এটা দিওঁ, তাৰপিছত মাক ক'লোঁ PG এটা খোলোঁ, তেনেকৈ মায়ে আৰু ভালে পালে। তাৰপিছত তেনেকৈ মই ফ্লেট ল'লোঁ, ফ্লেট এটা লৈ পেলাই তাতে প্ৰথম মই সেইটো ফ্লেটত নিজে থাকি ল'লোঁ, 3 BHK ফ্লেট এটা লৈ তাতে থাকি লাহে লাহে এডবিলাক দি, ফেচবুকতো যিহেতু মোৰ অকণ ফলোৱাৰ্ছ আছে, তাৰপৰা তেনেকৈ চিনাকিবোৰ আহে, ইজনীৰ পৰা সিজনী বাঢ়ি সেইটো ফ্লেট কমপ্লিট হ'ল, মানে ফুল হওঁতে মই যিটো ৰুমত আছিলোঁ সেইটো ৰুম এৰি মই আকৌ কাষত বেলেগ এটা ঘৰ লৈ ল'লোঁ। তাতে থাকিলে এনেও ষ্টুডেণ্টছবিলাকৰ লগত ধৰা মই মিলি থাকিলে অলপ বস্তুবোৰ বেয়াও হয়, মানে ধৰা লগৰ নিচিনা হৈ যায় ন, কথা নুশুনা হৈ যায়, তো মই অকণমান আঁতৰি ছেপাৰেট হৈ বেলেগ এটা ঘৰ ল'লোঁ। তাৰপিছত লাহেকৈ আৰু এটা ফ্ল'ৰ ল'লোঁ তাতে, আৰু তেনেকৈ লৈ পেলাই PGটো আৰম্ভ কৰিলোঁ। PG আৰম্ভ যেতিয়া অকণমান ছেটেল হৈ গ'ল, ইয়াৰ তেতিয়া সি ক্লাছ 2 পাছ কৰিছে, আৰু যেতিয়া 3লে পাব, তেতিয়া সেই এপ্ৰিল মাহত তাক লৈ গুচি আহিলোঁ। আৰু আমি দুটা ইয়াতে, তেতিয়াৰ পৰা আৰু মোৰ বেছি মানে ষ্ট্ৰাগল, আৰু তাক মানে এনেকুৱা গোটেই ৰুটিনবিলাক চেঞ্জ হৈ গ'ল ন। আগতে অকলে আছিলোঁ, অকলে থাকিলে মোৰ একো মানে ভাত বনাইছোঁনে নাই, খাইছোঁনে নাই, একো নাই। সি অহাৰ পিছত ৰাতিপুৱা উঠিবই লাগিব, যেনেকৈ নহওক স্কুল দিবই লাগিব, বেমাৰ হ'লেও কিবা হ'লেও কোনো নাই মানে মোৰ। এতিয়াও বেমাৰ হ'লেও তাৰমানে মোৰ জ্বৰ উঠি থাকক, কিবা উঠি থাকক, স্কুল ক্ষতি কৰিব ন, মই তেনেকৈয়ে যাওঁ, তেনেকৈ কৰি আছোঁ। এতিয়াই মানে কষ্টখিনি তাক অনাৰ পিছত বেছি হৈছে আৰু। এতিয়া নতুনকৈ তুমি চেলুনো খুলিছা? চেলুনখন খুলিলোঁ। চেলুনখনৰ বিষয়ে কোৱা। চেলুনখন আমাৰ আছে গণেশগুৰিত, দিছপুৰ ধাবাৰ একদম অপজিট, প্ৰাইম লোকেশ্যন, একদম ধুনীয়া লোকেশ্যন, ফাৰ্ষ্ট ফ্ল'ৰতে। আৰু তাতে ইউনিচেক্স চেলুন হয় আমাৰ, আৰু লগতে একাডেমিটো আছে মেকআপৰ। একাডেমিও আছে? একাডেমি আছে। মেকআপৰ একাডেমি তুমিয়ে চলোৱা গোটেইখন? মেকআপটো মই শিকাওঁ, বাকী ষ্টাফ আছে, বিউটিচিয়ান, হেয়াৰ ড্ৰেছাৰ, এইখিনি ষ্টাফ আছে। সেয়াই আৰু বাকী ক্লাউড কিটচেনো চলাই আছিলোঁ ঘৰৰ পৰা। যেতিয়া PGত মানে মই কমপ্লিট খানা ময়ে বনাওঁ, ৰাতিপুৱা দুপৰীয়া গধূলি, মানে ৰাতি চব মই খানা বনাওঁ। তেতিয়া মানে মাইণ্ডত আহিলে যে খানা বনাওঁ, যেতিয়া ওচৰে পাজৰে যদি কোনোবাই বিচাৰে মই দিও থৈ যাব পাৰোঁ, এনেকুৱা টাইপৰ। তেনেকৈ লগাই ল'লোঁ, আৰু এটা লগাই পেলাই ক্লাউড কিটচেনৰ সেই তেনেকৈ অৰ্ডাৰো ভালেমানখিনি আহিবলৈ ল'লে। অকলে আকৌ সেইটোও মোৰ দিগদাৰ হৈ গ'ল চম্ভালিব, বনাবও লাগে, দিবও লাগে। চলালোঁ তথাপি 2 বছৰমান। সেইটো এতিয়াও অৰ্ডাৰ আহি থাকে, মই দিবহে পৰা নাই এতিয়া চেলুনখন খোলাৰ পৰা। চেলুনখনৰ স্পেচিয়েলিটি কি তোমাৰ? স্পেচিয়েলিটি বুলি ক'লে এতিয়া পূজাৰ কাৰণে অফাৰ দি আছোঁ। অফাৰ মানে গোটেই গুৱাহাটীত ক'ব গ'লে আমাৰ চেলুনখনৰ নিচিনা অফাৰ বেলেগত নাপাব, সেইটো মই গেৰাণ্টি দিম। আৰু আমাৰ চেলুনখনত এবাৰ সোমাব লাগে, সোমালে সেই
কাষ্টমাৰজন যে পাৰ্মানেণ্ট হ'ব সেইটোও মোৰ গেৰাণ্টি এতিয়ালৈকে ভগৱানৰ কৃপাত মানে যিখিনি মানুহ আহিছে চবেই মানে পাৰ্মানেণ্ট হৈ গৈছে আমাৰ নেক্সট আকৌ ভিজিট কৰিছে আমাৰ ষ্টাফখিনি মানে ইমানেই মানে সিহঁতৰ ঘৰুৱা এটা এনভাইৰনমেণ্ট দিয়ে বা মোকতো লগ পাবই মোক এনি টাইম নাপায় বাকী আমাৰ ষ্টাফখিনি একেবাৰে যিটো বণ্ডিং কাষ্টমাৰৰ লগত বনায় আহিবই মানে আকৌ হেয়াৰ কাট হওক বা জেন্টছৰ হেয়াৰ কাট যিখিনি জেন্টছে হেয়াৰ কাট কৰিছে ৰিপিট আকৌ আমাৰ তাত আহিব আৰু হেয়াৰ কাটতে হওক বা যিকোনো হেয়াৰ কাট আমি জেন্টছৰ 200 টকাত দি আছোঁ 200 টকাত আৰু একদম যেনেকুৱা বিচাৰে তেনেকুৱা আৰু তো সেইটোৱে মই গেৰাণ্টি দি ক'ব পাৰিম সেই অফাৰখিনি আমাৰ বেলেগত নাপায় আৰু কি কি অফাৰ দি আছে মানে কৈ দিয়া তেতিয়া ৰাইজে আহিব পাৰিব তোমাৰ চেলুনত অঁ অফাৰ ষ্ট্ৰেইটনিং দি আছোঁ 2000 টকাত স্মুথনিং দি আছোঁ তেনেকৈ 2200-2300 এনেকৈ ক'তো দিয়া নাই সেইটো মই জানো এনে কিমান হয় মানে সেইটো প্ৰাইচটো 3000 স্মুথনিঙৰ 3000 মিনিমাম 3000 হয় কিন্তু 2200-2000 দি আছে চাওক কিমান কমত দি আছে তোমাৰ হেৰি কেৰাটিন ট্ৰিটমেণ্ট বেলেগত তোমাৰ 4000 টকাৰ তলত নাপায় আমি দি আছোঁ 3000 ৱাও পুৰা 1000 মানৰ ডিফাৰেঞ্চ পাব পূজাৰ কাৰণে 500 হ'লেও ডিফাৰেঞ্চ পাব মানে ক'ৰবাত ইফাল ইফাল হ'ব পাৰে কোনোবাই দিবও পাৰে কিন্তু যিমানটোলৈকে জানো মানে দিয়া নাই সিমানত দিব নোৱাৰে কোনেও মই দি আছোঁ অকল আমাৰ নতুন চেলন হয় আমাৰ এইটো প্ৰথম পূজা আমাৰ চেলনখনৰ কাষ্টমাৰখিনি আমাৰ তাত আহক ভিজিট কৰক মই সেইটোৱে বিচাৰোঁ ভিজিট কৰক ভিজিট কৰাৰ পিছত গম পাব যে আমাৰ ছাৰ্ভিচটো কেনেকুৱা এনেইতো দেখি থাকিলে ভিডিঅ' দেখি থাকিলে গম নাপায় ন আহিলে আমাৰ তাত গম পাব মানে আৰু আমাৰ ষ্টাফ এতিয়া বৰ্তমান 2টা আছে সিহঁতি মানে ইমান ধুনীয়া এটা সিহঁতক ছাৰ্ভিচ দিব কাষ্টমাৰক এৰিব নোৱাৰে মানে সেইটোৱে ক'লোঁ আৰু চেলুনখনৰ নামটো চেলনখন মোৰ নামেৰে আছে অৰ্চনা কলিতা মেকআপ ষ্টুডিঅ' এণ্ড ইউনিচেক্স চেলন বঢ়িয়া তেতিয়াহ'লে অৰ্চনাৰ বাৰ মেকআপ ষ্টুডিঅ'ত আৰু চেলুনত আপোনালোকে আহক যিখিনি ক'লে যে ভাল ট্ৰিটমেণ্ট দিব লগতে অফাৰ দিব 2200 যিটো 3000 টকা সেইটো 2200-2000 টকাত দি আছে গতিকে আহক আৰু মই বিচাৰোঁ যে ইমান কষ্ট কৰি আছা তুমি মানে কি হয় যেতিয়া এগৰাকী মহিলা অকলশৰীয়া হৈ যায় হাজবেণ্ড থাকোঁতে যিটো ছাপৰ্ট থাকে নাথাকাত ছাপৰ্ট নাথাকে ন অকলশৰীয়া হৈ যায় কিছুমান ফিলিংছো তুমি বেলেগৰ লগত শ্বেয়াৰ কৰিব নোৱাৰা যিটো হাজবেণ্ডৰ লগত শ্বেয়াৰ কৰিব বিচাৰা কিন্তু তুমি অকলশৰীয়া হৈ এগৰাকী মাতৃ হৈ মাতৃটো ক'বলৈ পাহৰি যায় কাৰণ দেখাত নালাগে যে মাতৃ সঁচাকেই নালাগে 12 বছৰীয়া ল'ৰা আছে গোটেইখিনি চম্ভালি থাকে গতিকে ময়ো বিচাৰোঁ যে এনেকুৱা এগৰাকী মহিলাক আপোনালোকে সকলোৱে ছাপৰ্ট কৰক আৰু যিখিনি মানে আমাৰ অডিয়েঞ্চে ভিডিঅ' চাই আছে তেওঁলোকে যোগাযোগ কৰিব বিচাৰিবই নাম্বাৰটো তুমি মোক কৈ দিবা নেকি এতিয়া কৈ দিবা নে পাছত ক'বা নাম্বাৰটো ক'ব পাৰোঁ 6002471482 সেইটো যোগাযোগ কৰিলে পাব হোৱাটছআপো কৰিব পাৰে কলো কৰিব পাৰে গতিকে পাই যাব সেইটো নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম বা স্ক্ৰীণত দি দিম আপোনালোকে যোগাযোগ কৰি ল'ব আৰু আমি শেষ কৰি দিওঁ তেতিয়াহ'লে ন আমাৰ বহুত সময় হৈ গৈছে আমি শেষ কৰি দিওঁ কথা পাতি মোৰ ভাল লাগিলে লাষ্টৰ ফালে কিন্তু প্ৰথমখিনি বহুত আচৰিত লাগিলে শুনি আৰু এতিয়া তোমাৰ যিখিনি কাম কৰি আছা তুমি যাতে সফল হোৱা কাৰণ তোমাৰ চেলুনখন খোলাও বেছি দিন হোৱা নাই 2 মাহ হৈছে গতিকে উন্নতি কৰি যোৱা ল'ৰাটোক ভাল মানুহ বনোৱা তুমিও ভাল ভাল ডিচিশ্যনবিলাক লোৱা আৰু এটা কথা ময়ো ক'ব বিচাৰোঁ তুমিও এটা বস্তু চাগে নিজে ফিল কৰা 14 বছৰ বয়সত তুমি যিহেতু বিয়া হৈছে তোমাৰ সেইটো ভুল সিদ্ধান্ত আছিলে জীৱনৰ মেইন মানে ডাঙৰ ভুল সেইটোৱে তাতকৈ ভুল আৰু মোৰ জীৱনত হয়তো নহয় কেতিয়াও সেইটো নিচিনা ভুল হ'বই নোৱাৰে মানে সেইটোৱে বিয়া বস্তু মই আমাৰ এই ষ্টুডিঅ'ৰ যোগেদি ক'ব বিচাৰোঁ বিয়া বস্তুটো সম্পূৰ্ণ বেলেগ বস্তু বিয়া অহাৰ আগত 10 বাৰ ভাবিব লাগে এজনী ছোৱালীয়ে যেনেকৈ অৰ্চনা বাৰ লগত হ'ল যে ইমান সোনকালে বিয়া হ'ল এনেকুৱা বহুত এতিয়াও মই দেখি থাকোঁ যে সোনকালে বিয়া বহুত আছে কিন্তু ওলাব নোৱাৰে ন সাহসখিনি নাই ভগৱানৰ কৃপাত মই নাজানো মোৰ সাহসটো বহুত বেছি ৰিস্ক ল'ব পাৰোঁ মই ভয় একদম একো হেৰিতে নাই কিবা এটাত যাম মোৰ ভয় লাগিব ক'ৰবাত যাম কিবা এটা হ'ব একো মই এতিয়া ধৰা মেকআপৰ ক্ষেত্ৰতো ক'ৰবাত মই চেমিনাৰ কৰিব গৈছোঁ অকলে গৈছোঁ মায়ে কয়তো ভয় নালাগে যদি ভগৱানে মোক কিবা এটা প্ৰব্লেম হ'বলৈ আছে মোৰ যদি হ'ব আছে এনেও হ'ব মই সেইটো বিশ্বাস কৰি আজি ইমান দিনে অকলে চলি আছোঁ সঁচাকৈ বাজনীৰ কথাখিনি শুনি বৰ আচৰিত লাগিল পৃথিৱীত এনেকুৱা মানসিকতাৰ মানুহ থাকিব পাৰে এজনী ছোৱালীক ভাল পাই কিনে বিয়া হোৱাৰ পিছত সেই ছোৱালীজনীৰ ওপৰত এনেকুৱা পাশবিক অত্যাচাৰ আচৰিত আৰু ভগৱানে মংগল কৰিব তেখেতৰ নিশ্চয় তাৰে কামনা কৰিলোঁ আৰু ভিডিঅ'টো চাই যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব আজিলৈ ইমানে ধন্যবাদ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত